Hello student, this is Pranjal sir, Director of Dasani Classes. তোমালোকৰ যোৱাকালি 26 আগষ্টৰ জেই মেইনছৰ যিটো ইভিনিং শিফ্ট আছিলে ইভিনিং শিফ্টৰ যিখিনি ফিজিক্সৰ কুৱেশ্যনছ আহিছে মই সেইখিনি ডিছকাছ কৰিব গৈ আছোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে তো ব্লক আছে দুটা ব্লক আছে 1 কেজি 2 কেজি দিয়া আছে ৰেষ্টত আছে চাগে আৰু ফ্ৰিকশ্যন দি দিছে দুটাৰ মাজত ইমান দি দিছে হা ফ্ৰম মেক্সিমাম ফ'ৰ্চ অফ এপ্লাইড টু 1 কেজি অফ দ্য টু ব্লকছ টু মুভ টুগেডাৰ তো দুইটা ব্লক একেলগে মুভ কৰিবলৈ হ'লে কিমান ফ'ৰ্চ এপ্লাই কৰিব লাগিব আছে তো এজ এ হ'লে কুৱেশ্যনটো কৰিবলৈ যাওঁতে প্ৰথমে ইহঁত দুটাৰ মাজৰ এট্ৰেক্টিভ ফ'ৰ্চটো মই চাব লাগিব ইহঁত দুটাৰ মাজৰ সেই ফ'ৰ্চটোৰ সমান মানে ফ'ৰ্চ এপ্লাই কৰিবই লাগিব তো মেক্সিমামৰ কাৰণে মই এতিয়া 1 কেজি আৰু 2 কেজি মাজৰ ফ'ৰ্চটো উলিয়াব গৈছোঁ তো প্ৰথমে 2 কেজি যদি ছিংগলকৈ থাকিলেহেঁতেন তেতিয়া তোমাৰ এইটো হ'লহেঁতেন মেক্সিমাম ফ'ৰ্চ আৰু এক্সেলাৰেশ্যন কমন বডিটোৰ যিমান হয় তাতকৈ এইটোৰ কি হ'ব লাগিব এক্সেলাৰেশ্যন কম হ'ব মানে বেছি হ'ব লাগিব তেতিয়াহে মুভ কৰিব ঠিক আছে তো সেইটো কাৰণে গৈ পেলাই কিমান হ'বগৈ ভেলুটো 15 হ'বগৈ 15 নিউটন হ'বগৈ ঠিক আছে তাৰপিছত এ ফাইটাৰ গেট প্লেন ইজ ফ্লাইং হৰাইজেণ্টেলি ড্ৰপ এ বম্ব ফ্ৰম দিছে আৰু চিন বাই দ্য পাইলট মানে তোমাক এজ এ হ'ল ক'ব গ'লে ফাইটাৰ গেট প্লেন ফ্লাইং হৰাইজেণ্টেলি ড্ৰপ এ বম্ব দ্য ফ্লাইট নেচাৰ অফ দ্য পাৰ্ট অফ দ্য বম্ব এজ চিন বাই দ্য পাইলট ঠিক আছে পাইলটজনেতো এজ এ হ'ল পেৰাবলিক নেদেখে না পাইলটজনেতো তেওঁৰ পইণ্টটোৰ পৰা তেওঁৰ পইণ্টলৈ তেওঁ কি কৰিব ডাইৰেক্ট ইণ্ডিকেটহে কৰিব কিন্তু বমটো পেৰাবলিক যাব তো আমিতো সদায় পেৰাবলিকে টাচ কৰি দিম কিন্তু ইয়াত চোৱা এজ এ হ'ল পাইলটজনটো কুকুৰ আছে পাইলটজনটো তোমাৰ অভাৰঅল ফ্লাইটত আছে হয়নে পাইলটজন মানে অবজাৰ্ভাৰ হয়নে পাইলটজনে বমটো যোৱা সদায় ষ্টেটে দেখিব আমিহে এক্সে হ'ল বমটো আমিহে পেৰাবলিক দেখিম এতিয়া পাথটো সদায় পেৰাবলিক হয় কিন্তু পাইলটজনৰ কাৰণে পাথটো সদায় তেওঁ যিকোনো পাইলট বুলিয়ে নহয় আমি সদায় বস্তু ষ্টেটে দেখা পাওঁ আমি দেখা নাপাওঁ আমাৰ যদি আমি টু ডাইমেনশ্যনেল ভিউ চাবলৈ হ'লে আমি সদায় তাক ষ্ট্ৰেট দেখা পাম ঠিক আছে তো পাইলটজনৰ কাৰণেহে ষ্ট্ৰেট লাইন কিন্তু এনেই পাথটো কিন্তু পেৰাবলিক হয় ঠিক আছে আনপলাৰাইজড লাইট passes through polarizer A and B intentionally ইমান দিছে find out the angle of rotation ঠিক আছে so final intensity become 31/8 তো এতিয়া চোৱা 31/8 উলিয়াবলৈ হ'লে ইণ্টেনচিটি ফৰ্মুলা কি আছিলে হাফ কছ স্কোৱাৰ থিটা হয়নে তো এজ এ হ'ল তোমাৰ ইয়াৰ পৰা যেতিয়া ইণ্টেনচিটি যদি 3i/8 হয় তো ফাইনেল ইণ্টেনচিটি 3i/8 হ'বলৈ যাওঁতে ইফালে i/2 কছ স্কোৱাৰ থিটা বুলি কিমান 30 ডিগ্ৰী হ'ব লাগিব থিটাৰো 30 ডিগ্ৰী হ'লেহে আমি পলাৰাইজাৰটোৰ এইটো ইণ্টেনচিটি 3/8 টাইমছ অফ আই পাম তাৰপিছত গৈ আছোঁ ফাইণ্ড দ্য পাৱাৰ ডেভেলপমেণ্ট ইন জেনাৰ ডায়েটৰ এইটো এটা কমন কুৱেশ্যন থাকেই মানে এইটো ফিগাৰৰ আৰু প্ৰতিখন ৰেফাৰেঞ্চতে এনেকুৱা এটা এক্সাম্পলে দিয়া থাকে হা তো ইয়াত 24 ভল্ট আছে জেনাৰত 10 ভল্ট গ'ল গতিকে এইটোৰ কাৰণে কিমান ভল্ট হ'ব ইয়াৰ কাৰণে 10 ভল্টে হ'ব ইয়াত ড্ৰপ কিমান হ'ল 14 ভল্ট হ'ল হৈছে গতিকে তোমাক উলিয়াব কি দিছে পাৱাৰ ডেভেলপমেণ্ট জেনাৰ ডায়েটৰ ভল্টেজ ইমান আছে ৰেজিষ্টেঞ্চ ইমান আছে হয়নে তো তুমি এজ এ হ'ল কথা নাই আৰু আইটো উলিয়াই ল'লে হ'ল তো ইয়াৰ আইটো উলিয়াই ল'লা ইয়াৰ আইটো পাই গ'লা ইয়াৰ আইটো হ'ব যে জেনাৰৰ তুমি আইটো পাই যাবা জেনাৰৰ আইটো পাই গ'লা জেনাৰৰ ভল্টেজ আছেই দেন জেনাৰৰ পাৱাৰটো ওলাই যাব তাৰপিছত দিছে ডাইমেনশ্যন মেটচ কৰিব দিছে একো নাই মেগনেটিক ফ্লাক্স এইখিনি কোনটো কাৰ লগত মেটচ হয় সেইখিনি চাই ল'লেই হ'ল এইটো একো ইজি কুৱেশ্যন তাৰপিছত দিছে ইফ লেমডা ইজ দ্য ৱেভ লেংথ ফৰ হুইচ এনাৰ্জি ইজ ই ইফ লেমডা ডিক্ৰিজেছ টু 75% অফ ইনিচিয়েল ভেলু দেন ফাইণ্ড দ্য এনাৰ্জি গেইন একো নাই AC/লেমডা ফৰ্মুলা ইটো মানে তোমাৰ 75% হ'ল ন তো উল্টা কৰিলে হৈ গ'ল এইটো কৰিলে এটাৰ পৰা আনটো মাইনাছ কৰি দিবা ওলাই যাব তাৰপিছত তোমাৰ এংগল বিটুইন ভেক্টৰছ A and B 60 ডিগ্ৰী আছে ফাইণ্ড দ্য এংগল বিটুইন বি ভেক্টৰ ৰিজাল্টেণ্টৰ লগত A ভেক্টৰ এংগল কৰিছে দেই ঠিক আছে তো এইটো কাৰণে তুমি কি কৰিবা এতিয়া তুমি এতিয়া কৰিবলৈ যাওঁতে ফাইণ্ড দ্য এংগল বিটুইন A ভেক্টৰ and B ভেক্টৰ তুমি A ভেক্টৰ B ভেক্টৰৰ ৰিজাল্টেণ্টটো উলিয়াই ৰিজাল্টেণ্টৰ লগত ইয়াৰ এংগলটো উলিয়াই দিলেই হৈ গ'ল মানে ফাইনেলি এজ এ হ'ল তোমাক ডাইৰেকশ্যন উলিয়াব দিছে চিম্পল কথা
কাৰণটো কি সদায় আৰ ভেক্টৰে আৰু যেতিয়া আমি পেৰালোগ্ৰাম বা ভেক্টৰ অলপ পঢ়োঁ তাত এ আৰু বি ভেক্টৰ ৰিজাল্ট ইন আৰ ভেক্টৰ মেক্স এন এংগল আলফা উইথ কি হয় এ ভেক্টৰ মানে ফাৰ্ষ্ট ভেক্টৰ লগতে কৰে তোমাক এতিয়া এ ভেক্টৰ মাইনাছ বি ভেক্টৰৰ ৰিজাল্টেণ্টেই হ'ল সেইটো ফাইনেলি তাৰ লগত এ ভেক্টৰ লাগে ফৰ্মুলা কি হ'ব বি কছ থিটা মানে এনে বি কছ থিটা বা এ প্লাছ বি চাইন থিটা হয় কিন্তু এতিয়া উল্টা হৈ আছে না ভেক্টৰটো এ মাইনাছ বি ভেক্টৰ এ প্লাছ বি ভেক্টৰ নহয় ন যাৰ কাৰণে এংগলটো উল্টা আহিব আছে এংগলটো উল্টা আহিব উল্টা আহিলে কি হ'ব এনে বি কছ থিটা হয় বি চাইন 60 মাইনাছ বাই এ বাই বি কছ 60 আহিব এইটো উল্টা হ'ব এনে এনেকে হ'লহেঁতেন এনেকে হ'ব তাত 12 এইখনত অকণমান ভুল এটা হৈ আছে অকণমান এইটো পেজ অকণমান গণ্ডগোল আছে মই ঠিক কৰি দি আছোঁ অকণমান তো এতিয়া 19 নম্বৰ কুৱেশ্যনত আহিছোঁ A container has 1 mole of gas A, 2 mole of gas B, confined in a space of volume 1 meter cube দিছে হা ইমান ডিগ্ৰী চেলচিয়াছত আছে টেম্পাৰেচাৰ ফাইণ্ড দ্য প্ৰেছাৰ এক্সাৰ্টেড অন দ্য ৱাল অফ কণ্টেইনাৰ ইন কিলো পাস্কেল তো পি ভি ইকুৱেল এন আৰ টি ফৰ্মুলা লৈ পেলাই পি এ ল'লোঁ তেনেকৈ পি ভি ইকুৱেল ল'লোঁ লৈ পেলাই দুইটা প্লাছ কৰি দিলে ওলাই যাব এইটো কুৱেশ্যনটো চাই ল'বা height of transmission and receiver tower are 80 millimeter and 50 millimeter. If radius of earth is 6400 kilometer hoy, and then find the range of LOC combination khudise ha. তো এটো তোমার as a whole is a communication system chapter to আছে তার যেটো height of the মানে height of the antenna formula আছে সেটো formula twice is r formula তো ইয়াৰ এতিয়া দুটা আছে না মানে যেহেতু টাৱাৰ দুটা আছে দুটা টাৱাৰৰ ৰেঞ্জটো খুলিবলৈ যাওঁতে দুইটাৰে প্লাছ কৰি দিলে হৈ গ'ল তাৰপিছত তোমাৰ আছে ফাইণ্ড দ্য ডেনচিটি অফ সলিড চিলিণ্ডাৰ ইফ ইটছ মোমেণ্ট অফ ইনাৰ্চিয়া এবাউট এক্স ইজ শ্ব'ন ইন ফিগাৰ ইমান দি দিছে এইটো দিছে 80 চেণ্টিমিটাৰ দি দিছে আৰু এইটো চিলিণ্ডাৰ 20 চেণ্টিমিটাৰ দি দিছে তো ইয়াত তোমাৰ লেংথটো ইয়াত তোমাৰ যে হ'ল 80 চেণ্টিমিটাৰ হৈ আছে ইয়াত তোমাক লাগে যদি ইয়াত লাগে ফৰ্মুলা এতিয়া তোমাৰ মোমেণ্ট অফ ইনাৰ্চিয়াৰ এম আৰ স্কোৱাৰ বাই 2 প্লাছ এম আই স্কোৱাৰ সেইখিনি ফৰ্মুলা তুমি পুট কৰিলেই হ'ল আৰু মাছৰ ভেলু ল'লা মাছ বুলি কওঁতে এতিয়া তোমাৰ কি হ'ব ভলিউম ডেনচিটি ইনটু ভলিউম ইনটু আৰ স্কোৱাৰ সেইমতে কৰিবা সেইখিনি কৰিলে তোমাৰ এইটো এক্সপ্ৰেশ্যন ওলাই যাব তাৰপিছত আছে ইনিচিয়েলি এইটো তোমাৰ ইয়াৰ পৰা টুৱাইচ নাম্বাৰ অফ ইমান দিছে লেমডা ডিকে দিছে কোনটো গ্ৰাফ হ'ব মোক সুধিছে তো এজ এ হোল গ্ৰাফ সদায় এইটো ক্ষেত্ৰত সদায় গ্ৰাফ এইটোৱে হ'ব এইটো সদায় মনত ৰাখিব এইটো কনষ্টেণ্ট গ্ৰাফ হা তাৰপিছত ইন দ্য গিভেন চাৰ্কিট দিছে ফাইণ্ড দ্য ভেলু অফ ৰেজিষ্টেঞ্চ আৰ দি দিছে বাল্ব অপাৰেটেড এট দ্য ৰেট অফ পাৱাৰ 500 ৱাট তো এজ এ হোল ইয়াত 500 ৱাট ইয়াত 100 ভল্ট আছে ইয়াত ৰেজিষ্টেঞ্চ আৰ আছে তো তুমি এতিয়া ইয়াৰ ৰেজিষ্টেঞ্চটো উলিয়াবলৈ যাওঁতে ইয়াত 200 ভল্ট আছে ইয়াত 100 ভল্ট থাকোঁ মানে ইয়াতো 100 ভল্টেই হ'ব আৰু ঠিক আছে গতিকে তোমাক এতিয়া এজ এ হোল গিভেন অপাৰেটেড দ্য ৰেটেড পাৱাৰ অফ বাল্ব অপাৰেটেড বিল দি দিছে ইমান হয়নে ভেলু অফ আৰ লাগে মোক এতিয়া মই এতিয়া এজ এ হোল ইয়াৰ পাৱাৰ এক্সপ্ৰেশ্যনটোৰ পৰা কাৰেণ্টৰ এক্সপ্ৰেশ্যনটো যদি উলিয়াই লওঁ কাৰেণ্টটো উলিয়াই ল'লে ইয়াত ৰেজিষ্টেঞ্চটো মই জানোৱেই ভল্টেজটো মই জানোৱেই ইয়াত ভল্টেজ 100 ভল্ট হৈ আছে কাৰেণ্টটো ওলাই গ'লে ভি বাই আৰ ফৰ্মুলা কৰি দিলে মোৰ আই ওলাই যাব মানে পাৱাৰটো উলিয়াই পেলাই কাৰেণ্ট আৰটো ওলাই গ'ল তাৰপৰা কাৰেণ্টটো উলিয়াম ফাইনেলি আৰু কাৰেণ্টটো উলিয়ালে মোৰ আৰটো ওলাই যাব ঠিক আছে তাৰপিছত এইটো এটা চাৰ্কিট দিছে ফাইন মোক কি লাগে আই লাগে তো একো নাইকিয়া ইহঁত দুটাটো যিহেতু চাৰ্কিটত ৰেজিষ্টেঞ্চ কেইটা এজ এ হ'ল 20 ভল্ট 100 ফ্ৰিকুৱেঞ্চি আছে দেন ৰেজিষ্টেঞ্চ কেইটা বেকাৰ হ'ব এতিয়া 100 মাইক্ৰ'ফেৰাড ইমান আছে এল চি চাৰ্কিট হ'ল এল চি চাৰ্কিটৰ কাৰণে এইটো ফৰ্মুলা হয় জেডৰ কাৰণে জেড পাই গ'লোঁ
জেড পাই গ'লে আই ওলাই যাব আৰু ভি বাই জেড সেইমতে আই ওলাই যাব তাৰ পৰা এংগল ওলাই যাব তাৰপিছত এই চাৰ্কুলাৰ কইল ইজ ৰোটেটিং ইন ইউনিফৰ্ম মেগনেটিক ফিল্ড ইজ শোন ইন দ্য ফিগাৰ ফাইণ্ড দ্য মেক্সিমাম ইনডিউচ ই এম এফ ইনডিউচ ই এম এফ উলিয়াবলৈ যাওঁতে এনেই তোমাৰ এন বি এ চাইন অমেগা টি হৈ যায় মানে এন বি এ চাইন অমেগা টি সেইমতে ভেলু উলিয়ালে ই এম এফ ইকুৱেল টু মেগনেটিক ফিল্ড উলিয়ালে আকৌ তাৰ পৰা মোৰ ই এম এফ উলিয়াব লাগিব এন বি এ অমেগা হৈ যায় ফৰ্মুলা সেইমতে বহালেই হৈ গ'ল ভেলু এইটো ফৰ্মুলা এইটোতো তোমাৰ এনেই কৰিবলগীয়া নাই এইটো চাৰ্কুলাৰ কইল ৰোটেটিং ইউনিফৰ্ম মেগনেটিক ফিল্ডত তোমাৰ এইটো ইনডিউচ ই এম এফ মানে এইটো ইনডিউচ ই এম এফ হয় ইয়াৰ মেক্সিমামৰ কাৰণে এন বি অমেগা হ'ব চাইন অমেগা টি মেক্সিমামৰ কাৰণে 1 হ'ব তাৰপিছত কাৰ্নোট ইঞ্জিন দিয়া আছে -10 ডিগ্ৰী 25 ডিগ্ৰী টেম্পাৰেচাৰ দি থৈছে তাৰপিছত ইফ প্ৰডিউচেছ এ পাৱাৰ অফ 35 watt দেন হোৱাট ইজ দ্য হিট ইনপুট ৰেট ইন দ্য ইঞ্জিন তো তোমাৰ প্ৰথমে আমি এফিচিয়েঞ্চি উলিয়াই ল'লে এফিচিয়েঞ্চি উলিয়াই লোৱাৰ পিছত তাৰ পৰা হিটটো মোৰ ওলাই যাব হৈছে এফিচিয়েঞ্চি ওলাই গ'লে এফিচিয়েঞ্চি মানে কি W/Q হয়নে তো তোমাৰ W ভেলু 35 দিয়ে দিছে এজ এ পাৱাৰ প্ৰডিউচ দিয়ে দিছে তাৰ পৰা মোৰ হিটটো ওলাই যাব তাৰপিছত দিছে ইকুইলেটাৰেল ট্ৰায়াংগল কইল প্লেচ ইউনিফৰ্ম মেগনেটিক ফিল্ড দিছে হৰাইজণ্টেল ডাইৰেকশ্যন দিছে কাৰেণ্ট ইমান গৈছে y ইমান দিছে ফাইণ্ড দ্য y তো টাউ ইকুৱেল টু m ক্ৰছ b আছে m ক্ৰছ b বা i a b হৈ গ'ল টাউ মানেতো i a b cos এটা হৈ পেলাই i a b হ'ল সেইমতে দুটা ইকুৱেশ্যন ইকুৱেল কৰিলে মোৰ তাৰ পৰা দেখো টাউটো ওলাই যাব তাৰপিছত এইটো এটা কুৱেশ্যন দিলে ফৰ ৰেজিষ্টেঞ্চ ইমান এৰেঞ্জ ইমান দিছে দেন হুইচ এৰেঞ্জমেণ্ট ইজ কাৰেক্ট ইমান দিছে এৰেঞ্জমেণ্ট ইকুইভেলেণ্ট টু ইমান এৰেঞ্জমেণ্টটো লাগে আৰু মানে এইকেইটা এইটো চালেই হ'ল এইটো ইয়াত এই কম্বিনেশ্যনটো চাই কোনটোত 46/3 হ'ব এইটো উলিয়ালেই হৈ গ'ল ঠিক আছে উলিয়ালে তোমাৰ কোনটো হ'বগৈ 4 নম্বৰটো তোমাৰ হৈ যাবগৈ মানে ওলাই যাব হৈছে একেলগে চাগে বুজি পাইছা ইয়াৰ পিছত মোৰ অকণমান এই PDF-টো বনাওঁতে অকণমান গণ্ডগোল হৈছিলে মই তোমাৰ আগৰ কেইটামান কুৱেশ্যন আছিলে এইটো তোমাৰ 17 নম্বৰ কুৱেশ্যনৰ পৰা গণ্ডগোল হৈ আছে মোৰ 17 নম্বৰ কুৱেশ্যনটো চাই লওঁ 18 নম্বৰ কুৱেশ্যনটো চাই লওঁ 18 নম্বৰ কুৱেশ্যনত তোমাৰ ইয়াৰ পৰা ট্ৰুথ টেবল অফ দ্যাট লজিক গেট লাগে এইটো কমন কুৱেশ্যন বৰ্ড লেভেলত কৰোৱা হয় এইটো কুৱেশ্যন এইটো এটা কমন কুৱেশ্যন দেন এইটো কুৱেশ্যনৰ তোমাৰ ট্ৰুথ টেবলটো বনাব পাৰিবা তুমি একো ইছ্যু নাইকিয়া এইটো এটা ইজি কুৱেশ্যনছ তাৰপিছত এই কুৱেশ্যনছটো মোৰ জানো কুৱেশ্যনটো কিবা এটা হ'ল চাগে কুৱেশ্যনটো একো নাইকিয়া চাগে প্ৰবলি ইয়াত চাগে দুটা কেপাচিটৰ আছে ইয়াত এটা কেপাচিটৰ আছে সিহঁতৰ ইকুইভেলেণ্ট কেপাচিটৰ লাগে ঠিক আছে একো নাই কেপাচিটৰ ইয়াত তোমাৰ ইহঁতকেইটা কাৰণে তুমি কেপাচিটেন্স C1 C2 C3 তুমি উলিয়াই ল'লা এক্সট্ৰাকে তাৰপিছত যিহেতু গোটেইকেইটা ইহঁত দুটা প্ৰথম চিৰিজত আছে তাৰ লগতে পেৰেলেলত আছে ঠিক আছে দেন সবতে তুমি কৰি দিলা ওলাই যাব হৈছে দেন এইখন পেপাৰৰ মোটামুটি এনালাইচিছ কৰিলে এটা বস্তু দেখা গৈছে যে এইখন পেপাৰৰ মানে ভুল ইমান টান অহা নাইকিয়া গতিকে সকলোৱে কুৱেশ্যনখিনি চাই ল'বা একবাৰ এইখন পেপাৰ মোটামুটি ইয়াৰ 70 to 80% কুৱেশ্যনছ ক্লাছৰুমত ডিছকাছ কৰা হৈ আছে মই যে দেখিলোঁ দেন বাকী যিকেইটা কুৱেশ্যন আছে সেইটোৰ হাৰ্ড লেভেল তুমি পাবাই আৰু গতিকে সেইখিনি যোনে ভালকৈ থৰ' ষ্টাডি কৰিছে তাৰ কাৰণে ছাফিচিয়েণ্ট পেপাৰ ইমান লেভেল হাৰ্ড নহয় পৰা যায় মানে গতিকে চিলি মিষ্টেক হৈছে কাৰোবাৰ অকণমান চিনচিয়াৰলি পেপাৰখিনি চাই লোৱা তেতিয়া বাকী পৰীক্ষাকেইটাৰ কাৰণে অলপমান হেল্প হ'ব দেন সকলোৱে ভালকৈ পঢ়া আশা কৰিম যাতে সকলোৱে নগাঁৱত থাকি ঘৰতে পঢ়ি যাতে ভাল ৰিজাল্ট কৰিব পাৰা অসম তথা ভাৰতৰ নাম তো তোমালোকে যাতে উজ্বলাব পাৰা ঠিক আছে ধন্যবাদ